हेलो फ्रेंड्स আজি সাদৰ ওপৰলৈ আহিছো মাকপুতেক দুইটা এটা বিশেষ কাৰণত খুব ধুনিয়াকে এজোপা ভুট জলকীয়া আমাৰ হৈছে আৰু লাগিছে আজি ভাবিলো সিঙু অকনমান আপোনাক দেখাও জলকীয়া জোপা আৰু আমাৰ লগতে আইনো আহিছে আইনে এটো বাস্কেট লৈ আহিছে ন আয়া আইনে বাস্কেট লৈ আহিছে জলকীয়া ভৰাই নিব এতিয়া হক জলকীয়া জোপা আমি দেখাও আপোনাক এয়া আমি ভুট জলকীয়াটো আপোনাক অকমান দেখাই লওঁ আমাৰ এয়া কেমেৰা পাৰ্সন অঞ্জলি অকমান দেখাই দিয়া এয়া চাওক বৰ ধুনিয়া হৈছে আৰু যেহেতু অকমান দেখাই ল আগত এয়া চাওক আৰু বহুত দিনৰ পৰা ভুট জলকীয়া খেতি কৰি আছো কিন্তু আমাৰ ভুট জলকীয়া নহয় ফাইনালি এবাৰ ভুট জলকীয়া হৈছে বহুত বেছি ভাল লাগিছে আৰু ভুট জলকীয়াৰ গুটি মোৰ বিহপুৰীয়া মাৰ ঘৰৰ পৰা দিয়া মায়ে দি পঠোৱা জলকীয়া মই পচাই দিছিলো তাৰ পৰা পুলি হৈ এতিয়া আমি জলকীয়া ছিঙিছো কিমান বেছি ভাল লাগিছে নহয় আইনো এক্সাইটেড হৈ আছে এয়া লোৱা এটা আমাৰ আইনে ছিঙিব লোৱা আইন ছিঙা বাবা এয়া আমাৰ আইনে ছিঙিলে এটা দেখাই দিয়া আইন দিয়া ইয়াত দি দিয়া আটাইকেইটা তুমিয়ে ছিঙিবা নেকি ঠিক আছে ছিঙা এইটো এটা মই ছিঙো এয়া আচলতে বাৰীৰ বস্তু এনেকে ছিঙাৰ ফুৰ্তিটোৱে বেলেগ এয়া এটা এটা আৰু খুব ধুনিয়া হৈছে সাইজটো বৰ দীঘল হৈছে এতিয়া বাকি দুটা আছে গছত এতিয়া আইনে ছিঙিব মই আৰু অলপ ছিঙি আছো দিয়া এইটা আইনে আৰু এটা ছিঙিলে আৰু এটা আছে এয়া আমাৰ জলকীয়া ছিঙা হৈ গ'ল ভুট জলকীয়া এয়া চাওক 6টা ভুট জলকীয়া ওলাইছে তাৰ আগতে এটা ছিঙিলো অৱশ্যে আৰু ইমান ভাল লাগিছে বাৰীৰ এইদৰে গাৰ্ডেন ফ্ৰেছ আৰু আচলতে বহুত দিনৰ পৰা ভুট জলকীয়া কৰি আছিলো কিন্তু ভুট জলকীয়া নহয় ফাইনালি এবাৰ ভুট জলকীয়া হৈছে এতিয়া আইনৰ বাস্কেটত দি দিও ন আয়া এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা এতিয়া আমাৰ আইনে লৈ গলা ফ্ৰেণ্ডছ এতিয়া আজি জলকীয়া গছজোপা দেখালো নিশ্চয় ভাল লাগিছে আৰু বাৰীৰ বস্তু ভালেই লাগে বাৰী মানে কি আৰু টাবতে লগোৱা এদৰে হৈছে আৰু লগতে আমাৰ চেনেল বেটাৰ লাইফ চাই থাকিব তাৰ আগতে মই এজোপা নেমু পুলিও ৰুইছো আৰু মোৰ এজোপা এয়া চাওক অমিতা অকমান দেখাই দিও আপোনাক যেহেতু আজি মোৰ গাৰ্ডেনখন দেখাইছো এয়া ফুলিছে লাগিব বুলি ভাবিছো আৰু এজোপা নেমু পুলি অকমান ডাঙৰ হৈছে দিন আছে বাৰু আৰু ডাঙৰ হ'বলে এজোপা বিলাহী ফ্ৰেণ্ডছ আজি আপোনাক এটা খুব ঔষধি মানে এজোপা গছ মই দেখাম এইটো চাওক অলপ মই এটা পাত ছিঙি দেখাইছো আপোনাক এইটো চাওক এইটো আচলতে ইনসুলিন প্লান্ট বুলি কয় এইটো ডায়াবেটিক অৰ্থাৎ সুগাৰ যাৰ থাকে তেওঁলোকে খাব লাগে খালি পেটতে খাব লাগে অকমান টেঙা টেঙা হয় আৰু কিছুমানে পিহি পেলাই ৰসটো উলিয়াই খায় কিন্তু খুদা পেটত খালে খুব ভাল বুলি কয় এজোপা চাওক মোৰ ঘৰৰ পৰা মায়ে দি পঠাইছিলে অৰুণাচলৰ পৰা আনা হয় এটো এতিয়া মই টাবতে এদৰে ৰুইছো আপোনালোকেও যদি এই প্লান্টটো পায় নাৰ্সাৰীটো পাব চাগে লগাই ল'ব ঘৰতে এদৰে খালি পেটত দুখিলা বা তিনিখিলা আপোনালোকে খাব খুব ভাল মই এদৰে আচলতে এটা টাবৰ পৰা কাটিং কৰি আকৌ এটা টাবত এই লগাই লৈছো খুব ধুনিয়া কোমলীয়া পাতকিখিলা আৰু ফুলেও খুব ধুনিয়া হয় ফুলটো হালধিয়াৰ নিচিনা হয় এয়া অকমান ফুলটো আপোনাক দেখাও খাব আচলতে খুব ভাল ডায়াবেটিক পেশেন্টে খাবই লাগে খালি পেটতে খাব লাগে আচলতে খাবলে খুব বেছি ভাল হয় ঔষধি গুণযুক্ত এদৰে আপোনালোকে লগাব খুবে এটা ভাল বস্তু অকনমান মোৰ গাৰ্ডেনখনো দেখাই দিছো আচলতে খুব মোৰ মৰমৰ ফুলা ফুলতকে আচলতে পাতৰ ফুলৰ মোৰ কালেকচনটো বেছি
এইজোপা নিম মই সদায় দেখাওঁ, মোৰ খুব মৰমৰ হয়। মই আচলতে এৱাৰ্ডত পোৱা আছিলে 2019 চনত পাইছিলোঁ। সুদক্ষ ব্যঞ্জন পৰিৱেশকৰ বঁটা গ্ৰহণ কৰোঁতে এইজোপা গিফ্ট হিচাপে দিছিলে। আৰু এতিয়া চাওক কিমান ডাঙৰ হ'ল। খুব মৰমৰ মোৰ আচলতে গছজোপা। আৰু নিমপাত থাকিবও লাগে, যিহেতু পৰিৱেশটো ভাল হয়, বতাহটো বিশুদ্ধ হয়। সেইখিনিয়ে। আৰু লগতে আমাৰ চেনেল বিদ্যালয় উইথ পম্পী মিতালী চাই থাকিব। আৰু মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ ধন্যবাদ।